উদ্যোগত আপোনালোকে ক্ৰীড়া প্ৰতিযোগিতা আৰু ৱাচ মেহেন্দিলৰ আয়োজন কৰিছিলে, কি ক'ব এই সন্দৰ্ভত? আমি প্ৰথমেই আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ। 2 নম্বৰ অসম ৰাজ্যিক দিনী তালিমী বোৰ্ডৰ সন্মানীয় কৰ্মকৰ্তাসকলকো ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ অসম ৰাজ্যিক দিনী তালিমী বোৰ্ডৰ তত্বাৱধানত কলিয়াবৰ জিলা দিনী তালিমী বোৰ্ড আজিৰ পৰা প্ৰায় বহুত দিন ধৰি চলি আছে। আৰু কলিয়াবৰ জিলা দিনী তালিমী বোৰ্ডৰ অন্তৰ্গত কাঠপাৰা আঞ্চলিক দিনী তালিমী বোৰ্ডখনক আজিৰ পৰা প্ৰায় বহুত বছৰ ধৰি সুচাৰুৰূপে চলি আছে। আজি আমাৰ এই শিক্ষামূলক যিটো অনুষ্ঠান আমি ইয়াত আয়োজন কৰিছোঁ, এই অনুষ্ঠানৰ নিশ্চয় এটা লক্ষ্য আছে। ডাঙৰ এটা লক্ষ্য হ'ল যে আমাৰ যে প্ৰজন্ম, এই প্ৰজন্মৰ হাতত নিশ্চয় এদিনাখন সমাজৰ নেতৃত্ব আহিব। সেই নেতৃত্ব যাতে এওঁলোকে শুদ্ধৰূপে ৰূপায়ণ কৰিব পাৰে, আগন্তুক দিনত অহা দিনত যাতে আমাৰ সকলৰ ভৱিষ্যত উজ্জ্বল হয়। আৰু ডাঙৰ কথা হ'ল আমাৰ যে ধৰ্মগ্ৰন্থখন আছে পবিত্ৰ কোৰাণ শ্বৰীফ, এই পবিত্ৰ কোৰাণ শ্বৰীফ যাতে শুদ্ধভাৱে এওঁলোকে কৰিব পাৰে আৰু জেনেৰেল লিখা পঢ়াও যাতে ধুনীয়াকৈ এওঁলোকে কৰিব পাৰে। কাৰণ যিবিলাক ছাত্ৰ ছাত্ৰী ধুনীয়াকৈ কোৰাণ শ্বৰীফ শুদ্ধভাৱে পঢ়িব পাৰে, এওঁলোকৰ চৰিত্ৰ নিশ্চয় উজ্জ্বল হয়, এওঁলোক ভাল চৰিত্ৰৰ হয়। আৰু যিসকল নেকি ভাল চৰিত্ৰৰ হয়, তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হয়েই। এইকাৰণে আমি এই মহৎ কামৰ আয়োজন আজি ইয়াত কৰিছোঁ। এইখিনি আছিল আজি এই অনুষ্ঠানৰ মুখ্য দেখা গৈছে সৰু সৰু ল'ৰা ছোৱালীক আপোনালোকে বঁটা বিতৰণি কৰিছে বা মানপত্ৰ দিছে, কি উদ্দেশ্য? মানপত্ৰ দিয়াৰ উদ্দেশ্যটো হ'ল যে মানপত্ৰ আচলতে এইটো চাৰ্টিফিকেট, তেওঁলোকে যে এক্সাম দিছিলে যোৱা 2025 চনত, এক্সাম দিয়াৰ পিছত তেওঁলোকে ৰিজাল্ট ধুনীয়া হৈছে, ভাল হৈছে, সেইকাৰণে আমি উত্তীৰ্ণ ৰেজাল্ট এটা মানপত্ৰ দিব লাগে, সেইকাৰণে দিছোঁ। আৰু মই ভাবোঁ এই মানপত্ৰৰ সহায়ত তেওঁলোকে এটা উৎসাহ উদ্দীপনা এওঁলোকৰ অন্তৰত নিশ্চয় আহিব। অহা দিনত তেওঁলোক আৰু আগুৱাই যাব বুলি মই ভাবোঁ, সেইকাৰণে মানপত্ৰ দিয়াৰ ব্যৱস্থা কৰোঁ। কিমানখন মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে ইয়াত? ইয়াত প্ৰায় 20খন মাদ্ৰাছা ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। তাৰ পৰিমাণ প্ৰায় হ'ব আপোনাৰ, আজি যে পুৰস্কাৰ বিতৰণ কৰিব প্ৰায় 115জনক দিলোঁ মানপত্ৰ। আৰু ভাবোঁ এইবাৰো মানপত্ৰৰ জৰিয়তে অহা দিনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিশ্চয় বাঢ়িব। এইখিনি আছিল যে আজি আমি এই দিনী তালিমী বোৰ্ডৰ উদ্যোগত কি বাৰ্ষিক অধিৱেশন কৰিছোঁ, এই অধিৱেশনৰ মুখ্য উদ্দেশ্য এটি আছে। সকলক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আহি আমাৰ এই পিছপৰা অঞ্চলত তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ কৰিব, তাৰ বাবে ধন্যবাদ জনাইছোঁ। মই এই সভাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে মই উপলব্ধি কৰিব পাৰিছোঁ যে আমাৰ দিনী শিক্ষা বোৰ্ডৰ দ্বাৰা এই অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ তেওঁলোকৰ উন্নতি সাধন কৰাৰ কাৰণে ধাৰ্মিক হিচাপে তেওঁলোক যাতে ধৰ্মীয় হিচাপে অধিক শিক্ষিত হ'ব পাৰে আৰু নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰে, তাৰ বাবে এই সভাখন আৰু আজিৰ এই বঁটা বিতৰণী সভাত অনুষ্ঠিত কৰা হৈছিলে। মই ভাবিছোঁ যে এই উদ্গনি বঁটাৰ জৰিয়তে উঠি অহা ল'ৰা ছোৱালী বিশেষকৈ আৰু উৎসাহিত হ'ব আৰু ভৱিষ্যতেও তেওঁলোকে লিখা পঢ়াৰ কাৰণে তেওঁলোক আৰু আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। লগতে আল্লাহ তাআলাই কৈছে, প্ৰথম কথাটোৱে হৈছে সাল্লাল্লাহু আলাইহি সাল্লামক কৈছিলে ইকৰা, পঢ়িবলৈ কৈছিলে। ইকৰা শব্দটো হৈছে আৰবী ভাষা আৰু সেইকাৰণেই আমি পঢ়িব লাগে। পঢ়াটো খালি অকল কোৰাণ আৰু হাদিছৰ ওপৰত ভিত্তি কৰিয়েই নহয়, সব ভাষাতে আমি ইংৰাজী মাধ্যমত, অসমীয়া মাধ্যমত যিবিলাক স্কুল আছে সেই স্কুল কলেজবিলাকতো আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে পঢ়িব লাগে আৰু অধ্যয়ন কৰি পেলাই বিশ্বজগতৰ বিষয়ে জানিব লাগে। সেই উদ্দেশ্য আগত ৰাখি পেলাই আজি আমি ইয়াত কলিয়াবৰ জিলা দিনী তালিমী বোৰ্ডৰ উদ্যোগত আমি লৰিমুখ চুবাই মুক্তাবৰ জৰিয়তে কাঠপৰাৰ উদ্যোগত আমি এই সভাখন অনুষ্ঠিত কৰিছোঁ আৰু আশা কৰিছোঁ ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে আহি পেলাই প্ৰতিযোগিতাত অংশ লৈছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত মানে বিজয়ী হ'ব পৰা নাই, তেওঁলোকক অহা বছৰত যাতে তেওঁলোকে আৰু উৎসাহিত হৈ তেওঁলোকে যাতে পুৰস্কাৰ
বা বঁটা বিতৰণী সভাত উপস্থিত থাকি তেওঁলোকে নিজেও বঁটা বিতৰণী ল'ব পাৰে। তাৰ বাবে সকলোকে ধন্যবাদ আৰু ধন্যবাদ জনাইছোঁ। আৰু উদ্যোক্তাসকলক আমাৰ লগৰ যিসকল আছে আলেম ওলামা সমাজ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ।